অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগিতাত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা 1 জুলাইৰ পৰা 15 জুলাইলৈ পালন কৰা স্বচ্ছতা পষেকৰ উপলক্ষত ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজৰ মাননীয় অধ্যক্ষ শ্ৰীযুত ভূষণজ্যোতি সন্ধিকৈৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰোতা আৰু নাগৰিকলৈ স্বচ্ছতা বিষয়ক বাৰ্তা। নমস্কাৰ, মই ভূষণজ্যোতি সন্ধিকৈ, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ। ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ মই এগৰাকী নিয়মীয়া শ্ৰোতা। ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM 1 জুলাইৰ পৰা যি স্বচ্ছতা পষেক কাৰ্যসূচীৰ প্ৰচাৰ কৰি আছে, এই প্ৰচাৰ কাৰ্যসূচীৰ বাবে অনাতাঁৰ কেন্দ্ৰটোক এগৰাকী শ্ৰোতা হিচাপে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই কেন্দ্ৰৰ সমূহ শ্ৰোতাকে মই স্বচ্ছতা পষেকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এতিয়া সমগ্ৰ বিশ্বতে, কেৱল আমাৰ অসম বুলিয়ে নহয় বা ভাৰত বুলিয়ে নহয়, সমগ্ৰ বিশ্বতেই বিশেষকৈ এই স্বচ্ছতা বিষয়টো এটা অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে। আৰু এই স্বচ্ছতা অবিহনে আমাৰ সাধাৰণ জীৱন যাপন, একেবাৰে ঘৰখনৰ পৰা আৰম্ভ কৰি একেবাৰে সামাজিক জীৱন যাপনলৈকে বিভিন্ন ক্ষেত্ৰত আমি সমস্যাৰ মুখামুখি হওঁ, অসুবিধাৰ মুখামুখি হওঁ। বিশেষকৈ আমাৰ যিবিলাক সাধাৰণ ৰোগ, স্বচ্ছতাৰ অভাৱৰ বাবে আমাৰ বহুখিনি ৰোগ হয়। কেতিয়াও এটা সুস্থ জীৱন যাপন কৰিব নোৱাৰোঁ আৰু এটা স্বাস্থ্যৱান জীৱন যাপন কৰিব নোৱাৰোঁ। কেৱল ব্যক্তিগত স্বাস্থ্যৰ কথাই নহয়, সামাজিকভাৱে যদি আমি এটা স্বচ্ছ জীৱন যাপন কৰিব নোৱাৰোঁ, প্ৰণালীবদ্ধ জীৱন যাপন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কেতিয়াও এখন সুস্থ সমাজ গঠন কৰিব নোৱাৰোঁ। যদি এখন সমাজত বসবাস কৰা লোকসকল যদি সুস্থ নহয়, স্বাস্থ্যৱান নহয়, সমাজখনো কেতিয়াও সুস্থ হ'ব নোৱাৰে, স্বাস্থ্যৱান হ'ব নোৱাৰে। আৰু সমাজৰ আৰ্থসামাজিক বা ৰাজনৈতিক, শৈক্ষিক সকলো দিশতেই যেতিয়ালৈকে নাগৰিকসকল সুস্থ নহ'ব, শিক্ষিত নহ'ব, স্বচ্ছতা সম্পৰ্কে জ্ঞানী নহ'ব, তেতিয়ালৈকে আমি এখন সুস্থ সবল স্বাস্থ্যৱান সমাজ কেতিয়াও আশা কৰিব নোৱাৰোঁ। আমি আমাৰ দৈনন্দিন জীৱন যাপন দেখিছোঁ, আমাৰ ঘৰৰ পদূলিটো লেতেৰা হৈ থাকে, আমাৰ ৰাস্তা পদূলি লেতেৰা হৈ থাকে, আমি পেলনীয়া জাবৰ জোঁথৰ আমি যধে মধে য'ত ত'ত পেলাওঁ। এই সাধাৰণ কথাবোৰ আমি নাজানো। আমি হাত ধুই খাব লাগে বুলি নাজানো, আমি বস্তু এটা ধুই খাব লাগে বুলি নাজানো, আমি পিন্ধা কাপোৰ কানিবিলাক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, ধুই মেলি কেনেকৈ মেলিব লাগে, কেনেকুৱা ঠাইত থ'ব লাগে, কেনেদৰে থ'ব লাগে, সাধাৰণ যিবিলাক দৈনন্দিন জীৱনৰ কামবিলাকতেই আমাৰ স্বচ্ছতা সম্পৰ্কে আমাৰ জ্ঞান নাই, আমি অজ্ঞ। সেইকাৰণে আমি দেখোঁ যে আমি বিভিন্ন ধৰণৰ ৰোগত ভুগোঁ, যিবিলাক ৰোগ যদি স্বচ্ছ হৈ থাকোঁ তেতিয়া তেনে ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। আৰু গতিকে আমি আমাৰ সমাজখনক, আমাৰ নিজকে অনাময় কৰি ৰাখিব লাগিব, স্বচ্ছ কৰিব লাগিব, আৰু আমি নিজে সুস্থ হৈ থাকিব লাগিব, সমাজখনক সুস্থ কৰি লাগিব, নতুন প্ৰজন্মক সুস্থ কৰি ৰাখিব লাগিব, আৰু আমি এটা সুস্থ জাতি গঠন তেতিয়াহে কৰিব পাৰিম।